নমস্কাৰ বন্ধুসকল, বৰ্তমান মই উপচি আছোঁ লেঙেৰীত আৰু যিহেতু এইটো এটা ৰোড হয়, যিটো ৰোডত বিশেষকৈ আমি ডিব্ৰুগড়লৈ আহ যাহ কৰিব পৰা যিটো NH52 এটা ৰোড হয়। চ' মই ইয়াত উপচি আছোঁ আৰু এতিয়া সময় হৈছে পুৱা প্ৰায় 3:30 বাজিছে। চ' মই বিশেষ এটা কামত ডিব্ৰুগড়ৰ পৰা আহি আছিলোঁ, অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা। চ' আহি থাকোঁতে ইয়াত এখন হোটেল খোলা দেখিলোঁ। এতিয়া সময় হৈছে, মই আপোনালোক কৈ আছোঁ, প্ৰায় 3:30 বাজিছে। চ' এইটো মুহূৰ্তত মই হোটেল এখন দেখিলোঁ আৰু ইয়াত সেইখন হোটেল বিশেষকৈ ইয়াত 24x7 আৱাৰ্ছ খোলা থাকে। চ' এই হোটেলখনত আহিলোঁ। চ' মই সেই হোটেলখন বিষয়ে আপোনালোক অকণমান দেখাবলৈ চেষ্টা কৰিম। এয়া চাওক, আমাৰ NH52 ৰোডত থকা এখন হোটেল, যিখন হোটেলৰ নাম হৈছে হোটেল জিৰণি। 24x7 আৱাৰ্ছ এই হোটেলখন আপোনাৰ সেৱাৰ্থে বিষয়ে ইয়াত খোলা থাকে। আৰু এই হোটেলখন বিশেষভাৱে কি উপলব্ধ থাকে এইখিনি আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিছোঁ। ইয়াত ভাত, ৰুটি, মাছ, মাংস, কণী, চাহ, কফি, মিঠাইৰ লগতে ফাষ্টফুডৰ আহাৰো ইয়াত উপলব্ধ থাকে। চ' আপোনালোক দেখিছে খুব ধুনীয়া এখন হোটেল এই ৰাস্তাৰ কাষতে। চ' আপোনালোক যদি আহে কেতিয়াবা এইটো ৰোডত, চ' আপোনালোকে ইয়াত আহিলে এই হোটেলখনত আপোনাৰ ধুনীয়াকৈ চাহ একাপ, চাহৰ জুতি, উষ্ম চাহৰ জুতিৰ লগতে আপোনালোকে ইয়াত ৰুটি বা মাছ, মাংস, ভাত যদি আপোনালোকে বিচাৰে, আপোনালোকে নিশাখনো আহিলে ইয়াত আপোনালোকে সেইখিনি উপলব্ধ পাব। চ' মই ভিতৰৰ ভাগত সোমাই গৈছোঁ আৰু এইফালে এইখন হোটেলৰ স্বত্বাধিকাৰী অৰ্থাৎ বাইদেউ আছে। বাইদেউ কেনে ভালে আছে? অ'কে। চ' আহিছিলোঁ ডিব্ৰুগড়ৰ পৰা। আহোঁতে আপোনাৰ এই হোটেলখনত দেখিলোঁ খোলা আছিলে, সোমাই আহিলোঁ, ভাল লাগিলে যে এতিয়া প্ৰায় 3:30 4টা ওচৰা-ওচৰি হ'বলৈ হৈছে। এইটো সময়তে আপোনাৰ হোটেলখন খোলা আছে কেৱল মাত্ৰ ৰাইজৰ সুবিধাৰ্থে। চ' এই নিশাখনো আপোনালোকে ইমান কষ্ট কৰি পিনে যে ইয়াত থাকে হোটেলখনত, এটা ৰাইজৰ কাৰণে এটা বহুত ধুনীয়া এটা আপোনালোকে কাম কৰি আছে। চ' তাৰ কাৰণে পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ। চ' বাইদেউ এই হোটেলখন আপোনাৰ ইয়াত খোলা নি কিমান দিন হ'ল? মোৰ 2023 চনৰ 12 জানুৱাৰীৰ পৰা মই খুলিছোঁ। এতিয়া 1 বছৰ হৈ আৰু 1 মাহ বাঢ়িছে। অ'কে। আৰু এই আপুনি টাইমটো কেনেকৈ মেইনটেইন কৰে? গোটেই হল নাইট আপুনি অকলে থাকেনে আৰু কোনোবা? নিশা প্ৰায় মই থাকিব লগা হয়। যিহেতু ৰন্ধা বঢ়া যিখিনি আমি আচলতে খাদ্য আমি যিখিনি আহাৰ মানে ইয়াত আমি দিয়া হয়, তো সেইখিনি মোৰ দাদাহঁতে ধৰি লওক সকলোখিনি চম্ভালিব নোৱাৰে, গতিকে নিশা মই প্ৰায় থাকোঁ। আৰু দিনত হ'লে বুলি যে মোৰ ভতিজা দাদাখন সিহঁতি থাকে। আৰু বিশেষকৈ যদি বিশেষ অসুবিধা হয় তেনেহ'লে আমি চিফ সলনি কৰোঁ। চিফ সলনি কৰি পিনে থাকে। অ'কে। চ' ইয়াত নিশা যদি কোনোবা এজন অতিথি আহে, বিশেষকৈ ইয়াত আপোনাৰ খোৱা আহাৰৰ ভিতৰত কি পোৱা যায়? আমাৰ ভাত, চাহ, ৰুটি, মাছ, মাংস, তাৰপিছত ফাষ্টফুড সকলোখিনি উপলব্ধ। অ'কে। চ' এইখিনি গোটেইখিনি পোৱা যায় ন? অ'কে। চ' কেনেকুৱা এতিয়া মানুহ আহ-যাহ বা কেনেকুৱা পাইছে? প্ৰায় ভাল, ৰিজাল্ট ভাল ন? যিহেতু প্ৰত্যেকৰে এটা আশা থাকে যে ক'ত গ'লে আচলতে আমি সকলো বস্তু পাম। গতিকে আমাৰ ইয়াত এতিয়া যিদিনাখনৰ পৰা আমি আমাৰ হোটেলখন মুকলি কৰিলোঁ বা আমাৰ দোকানখন মুকলি কৰিলোঁ, আৰু এটা সিহঁতৰ সম্পূৰ্ণ এটা মানে আশা থাকে যে ইয়াত চিয়ৰ বস্তুটো পাম হয়। গতিকে সেইটো কাৰণে তেখেতলোকৰ এতিয়া আমি দেখিছোঁ যে আমি যেতিয়াৰ পৰা আমি দোকানখন খুলিলোঁ তেতিয়াৰ পৰা আপোনাৰ সোণাৰী, আপোনাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি আৰু মৰাণ, আৰু তেখেতলোকৰ যিবোৰ হোষ্টেলত থকা ল'ৰা, তেখেতলোকেও নিশা চাহ খাবৰ কাৰণে আহে। আৰু ভাত, ৰুটি, পৰঠা ইত্যাদি তেখেতলোকে ইয়াত গ্ৰহণ কৰে। আৰু বিশেষকৈ আমাৰ ইয়াত 108 যিসকল সেৱা আগবঢ়াই আছে 108ৰ, তেখেতলোকে ইয়াত প্ৰায় সোমায়। তেখেতলোকেও ইয়াত আহাৰ গ্ৰহণ কৰে। আৰু লগতে যিখিনি এম্বুলেঞ্চ, ডিব্ৰুগড় মেডিকেলৰ হওক বা যিকোনো প্ৰাইভেট ছেক্টৰ যিখিনি এম্বুলেঞ্চ হয়, তেখেতলোকে ইয়াত আহাৰ উপলব্ধ পায় কাৰণে তেখেতলোকে ইয়াত সোমাই খায়। অ'কে। চ' একজেক্ট লোকেশ্যন এইডোখৰ কি বুলি কয়? আমাৰ এইডোখৰ লেঙেৰী। এইডোখৰ 1 নং লেঙেৰী চাওদাংগাম পৰে, কিন্তু এইটো আমাৰ লেঙেৰী হয়। অ'কে। চ' বাইদেউ আপোনাৰ ভাল নামটো অকণমান কৈ দিব। মোৰ নাম নলিনী চাংমাই। নলিনী চাংমাই। চ' ঠিক আছে বাইদেউ, কথা পাতি ভাল লাগিলে এই নিশাখন, আৰু খুব ধুনীয়া কাম এটা কৰিছে। শুভেচ্ছা থাকিল, ভালকৈ আগবাঢ়ি যাওক। আৰু ঠিক আছে, মই ৰাইজলৈ এটা অনুৰোধ কৰিছোঁ। হয়, যিহেতু আমাৰ হোটেল জিৰণি আমি নামেৰে যিটো নামাকৰণ কৰি পিনে আমি হোটেলখন খুলি আছোঁ, এই হোটেলখনৰ লগত আমি সংযোজন কৰি আমাৰ যিখন এখন গেলামালৰ দোকানো আছে, ইয়াত যদি আপোনালোক আহে তেনেহ'লে আপোনালোকৰ ঘৰুৱা যিখিনি সামগ্ৰী আপোনাৰ পাকঘৰৰ পৰা আদি কৰি আৰু সকলো বজাৰ সমাৰ ইয়াত কৰি যাব পাৰিব। আৰু লগতে আপোনালোকৰ সাজ পোছাকো ইয়াত উপলব্ধ আছে। আমি যিমান পাৰোঁ আমি মনৰ জোখাৰে আচলতে অতিথিক আমি সেৱা কৰিবলৈ ওলাই আহিছোঁ। আৰু আমি এই যে যিখন দোকান আমি খুলি থৈছোঁ, এই দোকানখনৰ পৰা আমাৰ লগতে আমি যিখন সেৱা আগবঢ়াব পাৰিছোঁ সেইখন আমি নিজে মানে সন্তোষ পাইছোঁ। আৰু লগতে যিসকলক আমি দিব বিচাৰিছোঁ যে সেইসকলেও আচলতে মনৰ সন্তোষেৰে তেখেতলোকে আপ্যায়ন কৰি গৈছে। আৰু আশা ৰাখিছোঁ ভৱিষ্যত দিনত তেখেতলোকে
আমাৰ এই সেৱাখন ল'বৰ কাৰণে আহিব আমি আশা ৰাখিছোঁ আৰু আমি যিমান পাৰোঁ তেখেতলোক আমি দিবলৈ চেষ্টা কৰিম অ'কে চ' ঠিক আছে ধন্যবাদ থাকিল চ' বন্ধুসকল আপোনালোকে কেতিয়াবা যদি এই ডিব্ৰুগড়ৰ এই ৰোডটোত আপোনালোকে আহে ত' তেতিয়াহ'লে এই লেঙেৰী এই ঠাইত যিটো লোকেশ্যন বাইদেউ ক'লে এই লোকেশ্যনত আপোনাৰ কোনো চিন্তা কৰিব নালাগে আপোনাৰ ৰাতি 1, 2, 12টা বজাত যেতিয়াই আহক অল নাইট এই হোটেলখন ইয়াত খোলা থাকে ডে নাইট হোটেল এখন হয় 24/7 আৱাৰ্ছ এই হোটেলখন ইয়াত আপোনালোকৰ বাবে উপলব্ধ থাকে চ' আপোনালোকে যদি কেতিয়াবা আহে এই হোটেলখনত ইয়াত আপোনালোকে এপাক সোমাব বাইদেউৰ লগত মনৰ অনুভৱ অলপ কথা পাতিব লগতে চাহ জুতি বা আপোনালোকে যি মনৰ পচন্দৰ ৰুটি মাছ মাংস ভাত যি খায় আপোনালোকে ইয়াত ধুনীয়াকৈ আপ্যায়ন কৰি যাব পাৰিব চ' আপোনালোকে আশীৰ্বাদ কৰিব যাতে বাইদেউ এই বিশেষকৈ এই ৰাইজৰ স্বাৰ্থত যি ধৰণে দিন ৰাতি একাকাৰ কৰি পিনে এটা সেৱা আগবঢ়াই আছে বাইদেউ যাতে ভালে থাকক কুশলে থাকক আৰু এনেদৰে ৰাইজৰ সেৱা আগবঢ়াই থাকক আৰু ইমান দেৰি ভিডিঅ'ত চাই থকাৰ কাৰণে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰি আজি এই নিশাৰ মোৰ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ